দুৰ্নীতি 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 দুৰ্নীতিমুক্ত অসমৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত এতিয়াও সংঘটিত হৈ আহিছে দুৰ্নীতি। আমি দুৰ্নীতিৰ খবৰ দি আহিছো বিগত সময়ত। এইবাৰ দৰঙত MG এনৰেগাৰ কামত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপন হৈছে। আমি লৈ আহিছো এই মুহূৰ্তৰ শেষ খবৰ। দৰঙত MG এনৰেগাৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। শিলবৰী গাঁও পঞ্চায়তত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে আৰু অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। কেইগাড়ীমান বালি পেলাই 8,02,847.55 টকা হৰলুকিৰ অভিযোগ। আমি ধাৰাবাহিকভাৱে কেইবাটাও পঞ্চায়তৰ অধীনত হোৱা দুৰ্নীতিৰ বাতৰিৰ প্ৰচাৰ কৰি আহিছো, কিন্তু গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ। কেতিয়া সাৰ পাব ঊৰ্ধ্বতম বিষয়াসকলে? দুৰ্নীতিমুক্ত অসমৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত দুৰ্নীতি কেতিয়া মুক্ত হ'ব? এইবাৰ দৰং জিলাৰ শিয়ালমাৰী উন্নয়ন খণ্ডৰ শিলবৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত শিলবৰী গাঁৱৰ হজৰত আলী গৃহৰ পৰা আছৰ আলী গৃহলৈ 2023-24 বিত্তীয় বৰ্ষত MG এনৰেগাৰ অধীনত এগ্ৰি বান্ধ নিৰ্মাণৰ বাবে অনুমোদিত হৈছিল 8,02,847 টকা। কিন্তু এক বছৰৰ ভিতৰত মাথো কেইগাড়ীমান বালি পেলাই অন্ত দিলে পথটোৰ কাম। ঠিকাদাৰজনে কাৰ ছত্ৰছায়াত কৰিছে এই দুৰ্নীতি, ইয়াক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিবাদ। প্ৰাক্তন গাঁও পঞ্চায়ত সদস্য ৰাজীৱ আহমেদ মুৰ্দাবাদ ধনী, ইকমাদুল ইছলাম গৌবেক ধনী দিছে স্থানীয় ৰাইজে আৰু ধনী দি উত্তাল কৰি তুলিছে পৰিৱেশ। অৱশেষত ৰাইজৰ বিভাগীয় কৰ্তৃপক্ষলৈ উচিত তদন্তৰ লগতে পথখিনিৰ কাম সুচাৰুৰূপে কৰি দিয়াৰ আহ্বান জনাইছে। দৰঙৰ পৰা আমালৈ সংবাদ প্ৰেৰণ কৰিছে বীৰশিৱ যুগল চন্দ্ৰ বৰুৱে। দুই-তিন নল মান দুই ডাম্পাৰ মাটি আনি পেলাই কেনে আগতে যিখিনি ৰাস্তা আছিল ইয়াতকে আৰু বেয়া কৰি দিছে। ইমান মানে সিদিনা ফটো মাৰিব আহিছিল, আমাৰ পাব্লিকতো চবে মানা কৰি দিছে যে নাই এনেকে আপোনালোকে কাম কৰিব নোৱাৰে, কাৰণ বহুত টকা আপোনালোকে আহিছে যদি ইয়াতে দুই ডাম্পাৰ মাটি পেলাই কেনে আপোনালোকে ফটো মাৰি লৈ ৰাস্তাটো চেংচন কৰা লৈ গৈ আছে। তো এইটোতো আমাৰ কাৰণে আৰু অসুবিধা হৈ আছে, কাৰণ ডেইলি এটা এক্সিডেণ্ট হৈয়ে আছে ইয়াতে। কোনে আহিছিল ফটো মাৰিব? ইয়াতে ফটো মাৰি আমাৰ ৱাৰ্ড মেম্বাৰ আহিছিল, কোনোবা আহিছিল। কোন আহিছিল? তো আমি বাধা দিছো যে নাই এনেকা কাম নহব, আপোনালোকে ৰাস্তাটো ভাল কৰি কৰক, আৰু যদি নোৱাৰে তেতিয়াহ'লে যিখিনি উঠাই পেলাইছিলে এইখিনি উঠাই লৈ যাওক, কাৰণ এইখিনি অসুবিধাই দি আছে, ইয়াতে কৰিব ভাল কৰা নাই। তো চবেই আমি কোৱাতে ইয়াতো গুচি গ'ল। এতিয়া শুনা পাইছে যোৱাকালি বোলে আমি নথকাৰ সুযোগত আহি কেনে ফটো চটো মাৰি কেনে লৈ গ'ল। কৰ্তৃপক্ষলৈ আহ্বান এইটোৱে, আমাৰ পঞ্চায়তলৈ আহ্বান এইটোৱে যে অন্ততঃ ৰাস্তাটো তদন্ত কৰক, কিমান দূৰ আগবাঢ়িল, কিমান দূৰ কি কাম হ'ল এইটো চাওক অলপ, তাৰপিছতে কিবা এটা ব্যৱস্থাত যাওক। তো আমি ইমান কমপ্লেইন দিয়াৰ পিছতো কৰ্তৃপক্ষ কোনো গান ধৰা হৈ গ'ল, কিয় বা আমি নাজানো। তো আমাৰ আহ্বান এইটোৱে, ৰাস্তাটো হ'লে ভাল কৰি দিয়ক, আৰু যদি নহ'লে যিখিনি পেলাইছে সেইখিনি উঠাই লৈ যাওক। আমাৰ অসুবিধা দৰকাৰ নাই, কাৰণ এইটোৱে আমাৰ ঘৰ। শহীদুল ইছলাম, ঘৰ শিলপুৰী। এইটো শিলপুৰী ৱাৰ্ড। শিলপুৰী ৱাৰ্ড এইটো আমাৰ ৰাস্তাটো যাতায়াত কৰা ৰাস্তা হয়। এইটো ৰাস্তাত আমি এতিয়া যাতায়াত কৰিব নোৱাৰো। কিছুমান মানুহে কাম কৰিছে, এইটো কাম 2 ডাম্পাৰ মান বালি পেলাই পিনে আমাৰ অসুবিধা কৰিছে। আৰু আগতে কামটো কৰিছে ৰাজীৱ আৰু ইকমাদুল, ইহঁতে কৰিছে। কামটো পঞ্চায়তৰ আণ্ডাৰত হয়। কিমান টকাৰ কাম? এইটো 8,71,000 টকাৰ কাম। আনুমানিক কিমান টকা কাম কৰিছে? নাই, 2 ডাম্পাৰ বালি পেলাইছে, অকল ৰাতি নিশা বজাত পেলাই থৈ গুচি গৈছে। আৰু এতিয়া আমাৰ মানে চলাচল কৰাই অসুবিধা হৈছে। বালি কাম যাবই নোৱাৰো, খোজকাঢ়ি যাব নোৱাৰো, বাইক চলাই যাব নোৱাৰো, মানুহ পৰি যায়। কামটো কৰালে চাইকেল চলাই যাব নোৱাৰো। কামটো কৰালে ৰাজীৱ আৰু ইকমাদুল। ৰাজীৱ কি আৰু মানুহ জড়িত আছে, সেইখিনি আমি নাজানো কোন জড়িত আছে তাৰ লগত। ৰাস্তাটো ক'ৰ পৰা ক'লৈকে? ৰাস্তাটো ইয়াৰ পৰা সেই তিনিআলিলৈকে আমাৰ সেই তিনিআলি, হাফ কিলোমিটাৰ। ৱাৰ্ড মেম্বাৰৰ নাম ৰাজীৱ। হয় হয়, তেখেতে কৰাইছে। কিন্তু আমাৰ এই ৰাস্তাটোৰ খবৰ আৰু কোনো লোৱা নাই, পঞ্চায়তৰ কোনো প্ৰতিনিধি আহি পিনে কোনো খবৰ লোৱা নাই। নাই হোৱা। কি বিচাৰে? আমি বিচাৰো ৰাস্তাটো আমাৰ ধুনীয়াকে হ'ব লাগে, আমাৰ ৰাইজৰ সুবিধা হ'ব লাগে, বাছ, বাকী একো নাই। ইয়াত কিবা দুৰ্নীতি হৈছে বুলি ভাবে নেকি? দুৰ্নীতিটো এতিয়া বালি পেলাই থৈ দিছে, মানুহৰ ৰাস্তা বনাই মানুহৰ সুবিধাৰ কাৰণে।
আৰু যদি ৰাস্তাটো বনাই পেলাই মানুহৰ অসুবিধাই হয় সেইটো ৰাস্তা দি কি কাম আছে মানুহ এক্সিডেণ্ট হৈ পৰি যায় কি জনাব এতিয়া? ডেলিভাৰী লৈ পেলাই এই পিলপিলি অলপ পৰি গৈছে সেইদিনা বালিকান যাব নোৱাৰে কি ক'ব বিভাগীয় কৰ্তৃপক্ষক কি ক'ব? বিভাগীয় কৰ্তৃপক্ষক আমি এইটোৱে আহ্বান জনাও যে আমাৰ ৰাস্তাটো ধুনীয়াকে চলিব পৰা যাতে বনাই দিয়ে, তদন্ত হ'ব লাগে ধুনীয়াকে, যিটো কোনে কৰিছে, কেনেকে ৰাস্তাটো কৰিছে, কিয় কৰা নাই, কিমান টকাৰ কাম বা কিমান টকা উঠাইছে বা নাই উঠোৱা, ৰাস্তাটো কেলে হোৱা নাই। আজি এবছৰ দিন ধৰি এই কণ্ডিশ্যনত আছে ৰাস্তাটো আমাৰ, আমি চলিব পৰা নাই ৰাস্তাটো দি।